যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ। 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ এনেই খেতি বাতি কৰে আৰু বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব। আৰু মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। তো এটা কথা হ'ল যে অভাৱে আৱিষ্কাৰৰ মূল, যিটো অভাৱত থাকি আমি ইমানখিনি জানিছোঁ, এইটো চব ওপৰৱালাৰ দোৱা। তে আশা কৰোঁ যাতে আমাৰ ছোৱালীজন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ, সেইটো সকলোৰে ওচৰত দোৱা মাগিলোঁ। এইটো গ্ৰামৰ পৰা আজি কিমান কষ্ট কৰি খাদিজা পাৰমিনে আজি নিট মানে ভাল এটা নাম্বাৰ পাইছে। আশা কৰোঁ ভাল এটা কলেজ পাব। আমি নথৈ আনন্দিত আৰু আগবাঢ়ি যাওক। আশা কৰোঁ ভাল এজন সুচিকিৎসক হৈ আমাৰ দেশত সুনাম কঢ়িয়াই আনক। খাদেম আলীৰ অৱস্থা এনেকুৱা আৰ্থিকভাৱে, এইটো ক'বলৈ চকু পানীয়ে ওলাই যায়। সি যেনেকৈ ছোৱালীজনীক এনেকুৱা যোগ্য কৰি উঠাইছে, আজি খালি আমাৰে এটা গৌৰৱৰ কথা নহয়, এইটো আমাৰ কুকিলা উত্তৰপাৰাৰ পৰা মাছপাৰালৈকে আজিলৈকে কোনো ধৰণৰ এনেকুৱা নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। আজি আমাৰ এইখন গাঁৱৰ এটা সুনাম অৰ্জন কৰি আনিছে খাদিজা পাৰভিনে। এইটো খুবেই আনন্দ লাগিছে যে এনেকুৱা এখন পৰিয়ালৰ পৰা আগবাঢ়ি উজ্বলিছে আমাৰ গাঁওখন। এইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ ভৱিষ্যতৰ বাবে আমি ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত কামনা কৰিছোঁ, সেই যাতে ভাল এখন কলেজত, মেডিকেল কলেজত ছিট পায়। যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ। 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ এনেই খেতি বাতি কৰে আৰু বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব। আৰু মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। তো এটা কথা হ'ল যে অভাৱে আৱিষ্কাৰৰ মূল, যিটো অভাৱত থাকি আমি ইমানখিনি জানিছোঁ, এইটো চব ওপৰৱালাৰ দোৱা। তে আশা কৰোঁ যাতে আমাৰ ছোৱালীজন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ, সেইটো সকলোৰে ওচৰত দোৱা মাগিলোঁ। এইটো গ্ৰামৰ পৰা আজি কিমান কষ্ট কৰি খাদিজা পাৰমিনে আজি নিট মানে ভাল এটা নাম্বাৰ পাইছে। আশা কৰোঁ ভাল এটা কলেজ পাব। আমি নথৈ আনন্দিত আৰু আগবাঢ়ি যাওক। আশা কৰোঁ ভাল এজন সুচিকিৎসক হৈ আমাৰ দেশত সুনাম কঢ়িয়াই আনক। খাদেম আলীৰ অৱস্থা এনেকুৱা আৰ্থিকভাৱে, এইটো ক'বলৈ চকু পানীয়ে ওলাই যায়। সি যেনেকৈ ছোৱালীজনীক এনেকুৱা যোগ্য কৰি উঠাইছে, আজি খালি আমাৰে এটা গৌৰৱৰ কথা নহয়, এইটো আমাৰ কুকিলা উত্তৰপাৰাৰ পৰা মাছপাৰালৈকে আজিলৈকে কোনো ধৰণৰ এনেকুৱা নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। আজি আমাৰ এইখন গাঁৱৰ এটা সুনাম অৰ্জন কৰি আনিছে খাদিজা পাৰভিনে। এইটো খুবেই আনন্দ লাগিছে যে এনেকুৱা এখন পৰিয়ালৰ পৰা আগবাঢ়ি উজ্বলিছে আমাৰ গাঁওখন। এইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ ভৱিষ্যতৰ বাবে আমি ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত কামনা কৰিছোঁ, সেই যাতে ভাল এখন কলেজত, মেডিকেল কলেজত ছিট পায়।